ইয়াৰ ঘৰত দেখিছে চিন্তিলে মাত্ৰ লিখি দিলে মনোৰম মোক ইমান চিন্তা কৰিছে তাৰ মনোৰম পূৰণ কৰে সেইকাৰণে ভক্তজনে দেখি ফল পুষ্প এটা মই গ্ৰহণ কৰোঁ অভক্তই যদি বহুত ঐক্য দিয়ে মই এনেকেই নাচাওঁ সেইকাৰণে কৈছে অভক্তৰ গছ সদায় নকৰোঁ ভক্তৰ মই বহু হাত পাতি গীতাত কৈছে অভক্তই যদি বহুত ঐক্য অৰ্চনা কৰি থাকে তাৰ প্ৰসাদ মই গ্ৰহণ নকৰোঁ তাকে আমি লিখিছে চিন্তিলাকা মাত্ৰ লিখি দিম মোৰ কাৰণে সদায় মোৰে কাম গাই আছে মোৰে কল্প কৰি আছে কিন্তু ভিতৰখন নকৰিলে নহয় বাহিৰখন পঢ়িছে কিন্তু ডিঙিৰ ভিতৰখন সি পঢ়া নাই এই ডিঙিৰ ভিতৰখন নপঢ়াৰ হাৰতে তাৰ জীৱনত কেৱল দুখ আৰু দুখ সেইকাৰণে কলিকাতা যিটো সাধু দি অধিকাৰ তেওঁ এনেকুৱা ৰাজসিক গুণ আছে এনেকুৱা কৰ্ম আছে জগতৰ সকলো মানুহে তেওঁ ভাল পায় মই তাক ভাল নাপাওঁ দুৰ্যোধনক 11 অক্ষৌহিণী সেনাই ভাল পায় যুধিষ্ঠিৰক 7 অক্ষৌহিণী সেনাইহে ভাল পায় এতিয়া এই 11 খিনিয়ে যুধিষ্ঠিৰক কোনো কাৰণে ভাল পায় কিন্তু দুৰ্যোধন গৈ কৃষ্ণৰ মূৰৰ ভিতৰত বহিলেগৈ তেতিয়াও কৃষ্ণৰ প্ৰিয় ভাল নহ'ল দুৰ্যোধন সেইকাৰণে সাধনা আৰু কৰ্মৰ মাজত দুটা পাৰ্থক্য এটা হৈছে সাধনা আৰু এটা হৈছে সাধন আজি আমি ইয়াত সাধন কৰি আছো কিন্তু সাধনাটো বেলেগ ইয়াৰ পৰা গৈ আপুনি সুন্দৰ সিদ্ধান্তৰে গুৰুজনৰ সিদ্ধান্তৰে কাম কৰি লাগে যদি নহয় এতিয়া আচৰণতে প্ৰতিৰাজা গৈ বহুতে জমৰ পথৰ অধিকাৰী হৈছে বাক্য বেয়া মাত বেয়া সমস্ত বিলাকে জমপথৰ অধিকাৰী সেইকাৰণে সংযমী ড্ৰাইভাৰ কেতিয়াও জমজমৰত প্ৰৱেশ নহয় অসংযমী ড্ৰাইভাৰে গাড়ী এক্সিডেণ্ট কৰিবই সেইকাৰণে পাৰিলে সংযমী ড্ৰাইভাৰ হোৱা সংযমী ড্ৰাইভাৰ হ'লে কলিয়ে কেতিয়াও অশান্তি কৰিবলৈ কলি মানে কাল মানে সময় তোমাৰ ৰাতিপুৱাৰ পৰা সূৰ্য অস্ত যোৱালৈকে বেয়া কৰি আছে যদি গুৰুজনৰ কৃপা আছে তেতিয়াহ'লে তুমি য'তেই নোযোৱা
যদি তোমাৰ জয় সেইকাৰণে 5টা কম অত্যাচাৰ কৰিছে 12 বছৰ বনোৱা এবছৰ অজ্ঞাত লাষ্টত গৈ যুধিষ্ঠিৰ পক্ষলৈ সুন্দৰকে জয় হ'ল আৰু দুৰ্যোধনবিলাক পৰিহাৰ সেইকাৰণে পদত কৈছে দুৰ্যোধন সকলেহে মৰিব মানে মাত্ৰ অলংকাৰ দুৰ্যোধনৰ উৎপাত বাঢ়িব আৰু সত্যজনৰ কেইদিনমান পোহৰলৈ ওলাই ওলাই গ'ল সেইকাৰণে আজি যে নাম লৈ থৈছে এদিন আপোনাৰ প্ৰাণ পৰায়ণৰ সময়ত প্ৰভুৱে কৃপা কৰিব সেইকাৰণে কলিযুগৰ যুগধৰ্মত কৈছে আগখিনি ওলালে ধৰ্ম কিয় নষ্ট হ'ব মই জানো বুলি বহু কথা কিয়ে ক'ব কলিযুগৰ সমস্ত মানুহবিলাক বিভেদিতাময় সৃষ্টি হ'ব কলিযুগৰ মানুহবিলাকৰ মন ঠেক হ'ব এই কথাখিনি আগত মই সুন্দৰকে কৈছোঁ চাকিটো ওচৰত নিদিবা এটা ইন্দ্ৰিয় কদমলে মুক জিনিব লাগি তাক কৰে নাই মন্দ্ৰ পৰম ইন্দ্রিয় কদমী যদি ভজে পাওয়ার ফল সুখয় তুমি কিয় ভয় কৰিছা ঈশ্বৰ লগে পাই যাবা কৈছে ইন্দ্ৰিয়কে যদি যদি ভয় ভগৱন্ত মই পালো কি খুৰাজন গৈ বিয়া খাবলৈ আহিলে খুৰাই ৰাজসী তামসী সকলোবিলাক ওলাইছে যুগৰ কাৰণে এটা প্ৰজন্ম এখন তামসী কাহাৰটো ভাল পায় সেইখন বিয়ালৈ ময়ো আহিলোঁ গৃহস্থক ৰিচিপশ্যনলৈ নিমন্ত্ৰণ কৰিম বুলি মই তাত গৈ যদি খাই নাই গৃহস্থৰ বেয়া পাই বুলি তেতিয়াহ'লে সমস্ত ধৰ্ম তোমাৰ মই তেখেতে ক'ব পাৰোঁ বোলে মই এই প্ৰাণ বছৰত মোৰ গহনীয় দক্ষতা নাই কালি মই ভিতৰতে চাহ খাব যদি লোভটো সামৰিবলৈ তাত বহি দিলোঁ পিছত তাত সকলো শেষ হৈ গ'ল সেইকাৰণে ইয়াত দেখিছে ইন্দ্ৰিয়ক নবী যদি ভয় ভগৱন্ত পাৱৈ ঐক্য আমাৰ সুখ পৰ্যন্ত তাৰ অপজন্ত সুখ অসংখ্য সুখ বুলি লিখিছে অসংখ্য মনু তনয় সমস্ত লোকে এই সমস্ত জড়িত আছে যে মোৰ লগত ব্ৰকুণ্ঠ লোকক গীত দিব আছে যে হৰিনাম কিনতে খালে মৈত্ৰলোকক বিবচন্তি হৰিনাম গাই গাই যিমান গোবিন্দ কৰিলাম শেষ হ'লে পৃথিৱীত আকৌ জন্ম লাভ কৰিব লাগিব পিছত গুৰুপদ ৰাধা কৃষ্ণৰ বসতি কৈছে তোমাৰ মোৰ এৰাই সেইকাৰণে গুৰুত্ব আমি ইন্দ্ৰিয়কেইটা দমন কৰাৰ ব্যৱস্থা গুৰুজনে দিছে আমি যদি আপোনালোক দেখা কোনোবা কাপৰ এইটো আমাৰ 34টা জাতি নলয় কিন্তু আমি এটা কৃষ্ণ ব্ৰহ্মৰ শক্তিৰ পৰাই সকলো জীৱ আহি আমি উপস্থিত হৈছোঁ যদি ভক্তি কৰিছে সকলো জীৱ এই মূল জেগালৈ গুচি যাব লাগিব সেইকাৰণে এজন বিয়াদে কৈছিল সত্ৰাধিকাৰ এজন তেওঁ চিনি পাইছিলে জগমোহন সত্তাই শুনিছিল হেৰা মই বিয়া হৈ আহি বৈকুণ্ঠত পালো আহি তুমি ইমান দিন ঈশ্বৰৰ নাম লৈ নখন যাত্ৰাতে আছা তুমি এখন সত্ৰাধিকাৰ আছিলা তেতিয়া মই কেনেকৈ পালো আহি আৰু তুমি তাক কিয় কথা ক'লে দুইজনৰ কথা আলোচনা হৈছে এই তেতিয়া জবৰ দূৰ এজনে কৈছিল যে বিয়াধৰ যিটো কৰ্ম কৰিছে সমস্ত কৰ্ম ঈশ্বৰ কল্পনা আছে প্ৰভু তুমি মোক কৃপা কৰিবা সৰকাৰ নিক্ষেপ কৰি যে মই হৰিনাম জপখন নিবিছিলে মোৰ পৰিয়ালটো পোহপাল দিব নোৱাৰো সেইকাৰণে তুমি মোক কৃপা কৰা আৰু প্ৰভুৰ যি কৰ্ম কৰিছিল প্ৰভুৰ নিবেদন সেইকাৰণে সেই ভক্তিটোৱে তেওঁ আজি তোমাতকৈ উচ্চ স্তৰত গৈছিল তুমি সত্ৰাধিকাৰ আছিলা মই শ্ৰেষ্ঠ
বুলি ডাঙৰ বুলি অন্য জাতি সত্তাটো তুমি যে নিজ চকুৰে চালা তাৰ পৰা তোমাৰ মনত জানতা এও যি দুষ্ট কাম যদি কৰিছিল প্ৰভু অৰ্পণ কৰি কৰিছিল এই ভক্তিৰ কাৰণতে তেওঁ আহি বৈকুণ্ঠত আজি স্থান পাইছে সেইকাৰণে কত কৃষ্ণক ভজি হৈ আছে কৃষ্ণ পুষ্ট কতই কৃষ্ণক ভজি হৈ আছে ৰোগাগ্ৰস্ত কোনোৱে কৃষ্ণক ভজি গোটেই জীৱন কৰিছে বেমেজালি কোনোৱে কৃষ্ণক ভজি পাৰিছে অপাৰ কৃষ্ণৰ কৃষ্ণ সদায় ইচ্ছাই বেলেগ বেলেগ সদায় নামি গৈ আছে ন সি আৰু ইমান কষ্ট দিছে এনেকে কোৱা ভকত আছে কষ্টই কষ্ট তেওঁ কৃষ্ণক ভজিছে তেওঁ আপোনেও কৃষ্ণক ভজিছে কিন্তু আপোনেকৰ ঘৰখনত কিমান কৃপাই কৃপা ভাগৰ বন্ধু সেইকাৰণে গুৰুসকল বাস্তুসকল কলিযুগত এই কথাখিনি যুগ ধৰ্মত কৈছে তুমি যে ইন্দ্ৰিয় দমন কৰা তুমি মনক শীল কৰা বিষয়ক যদিও আমি আছিলো বিষয়ক ত্যাগ কৰিব নোৱাৰিলো বিষয়ক সংযম কৰি লোৱা আমাৰো আমি কথাৰ গৰু আছো আপোনাৰো আছে গৰু আছে তেখেতেও আছে এটা নিৰ্দিষ্ট সময় হ'ব সেই যুৱকেইটাও কিবা এটা কৰিবই লাগিব বিষয়ক এগৰাকী গাই গ'লে সেউজীয়া ঘাঁহ খাই তাৰ গাখীৰ পবিত্ৰ বগা হ'বই আমি বিষয়ক গাইৰ গৰু হিচাপে আছো কিন্তু আমাৰ মনৰ যিটো ভাৱ গাখীৰ কি পবিত্ৰ যদি হয় তেতিয়া আপুনি মই অসুবিধা কৰিব নালাগে সেইকাৰণে কৈছে পৰমাত্মা পৰম ব্ৰহ্ম নিগুণ নিৰাকাৰ ব্ৰহ্মাণ্ড সৰ্বভাৱে মই হৈলো সাকাৰ অখণ্ড মণ্ডলধি দেহৰাজ্য কৰ্তা তিনি কৰ্ম কৰা যদি মোৰ প্ৰাণ বুটলিবে কি মই পৰমধাম মই কি কৰিছো নিৰ্গুণ কিন্তু ব্ৰহ্মাণ্ড সৰ্বৰ কাৰণে সাকাৰ হৈ লাভ কৰিছো কালি লাগি আজি সাকাৰ হৈ গ'ল আপুনি আহি মই আহিলে সেইকাৰণে কাৰ্যৰ ক্ষেত্ৰত মই সাকাৰ হৈ গ'ল আৰু কাৰ্য যেতিয়া শেষ হৈ যাব মই নিৰ্গুণ হৈ যাম ভাগৱত যেতিয়া জপাই দিম গোসাঁই ঘৰৰ ভিতৰত সোমাই গ'ল নিৰ্গুণ নিৰাকাৰ কিন্তু ব্ৰহ্মাণ্ড স্বজনৰ কাৰণে মই নিজে আহি ভৰিলো সাকাৰ আজি আপুনি ভাগৱত মেলা আজি সাকাৰ হৈ গৈছে আৰু সাকাৰ হৈ যি বুজিছে কি জেগা থেকে অখয়ের খাত মনু তনয় সমস্ত্র মুখেরি হস্রে গোবিন্দা বস্ত্র ইরা মোরা মোরা মুহুর নিমিত্তে হবে প্রাণ পূজা যথাহতে আইলা কইল তথাতে দুনা কেহু পুনর মোরই পৃথিবী মণ্ডল নহিতুর বলে কতু নিপতি নিষ্ফলা এরা অন্য প্রজা মুকলাগি চিন্তে নাদম মুরবদে করে কহিল হুদয়ে ভাই ভাই রূপে কথা কটি করে মরে মোহর নিমিত্তে পিতা পুত্রে যুজে এহা দেখিতে মুর উঠলা